চাওক তেওঁৰ তুলুঙা মন্তব্যৰ বাবে বাৰে বাৰে গোৱালপাৰাত উচ্ছেদ হৈ থাকে। তেওঁ তুলুঙা মন্তব্য কৰে, তেতিয়া চৰকাৰী বিষয়াসকলে ফাইল বিচাৰিবলৈ বাধ্য হয় আৰু ফাইল বিচাৰোঁতে নীতি বিৰুদ্ধ কামসমূহ মনলৈ আহে, উচ্ছেদ কাৰ্য সম্পাদিত হয়। গতিকে তেওঁ যদি আৰু তুলুঙা মন্তব্য কৰিছে তেতিয়া 2-3টা তাত আৰু উচ্ছেদ হ'ব। আমি যি মন্তব্য কৰে কংগ্ৰেছে তাক আমি মন্তব্যৰে উভতি নিদিওঁ, আমি কামেৰে তাৰ উত্তৰ দি দিওঁ। যদি কংগ্ৰেছে বেছিকৈ কৈ থাকে আমি পঞ্চায়ত ইলেকশ্যনত হৰুৱাই উত্তৰ দি দিওঁ, কংগ্ৰেছে বেছিকৈ কথা কৈ থাকিলে আমি লোকসভাত হৰুৱাই উত্তৰ দিওঁ, আৰু বিধায়কবিলাকে যেতিয়া কৈ থাকে তেতিয়া উচ্ছেদৰ বিৰুদ্ধে কয় তেতিয়া আমি উচ্ছেদ কৰি তাৰ প্ৰত্যুত্তৰ দিওঁ। একদম মই মাটি নিচাত আসক্ত হৈ আছোঁ। অসমীয়াই প্ৰত্যেকডোখৰ মাটি ৰিক্লেইম কৰিব লাগে। বনাঞ্চল আৰু আমাৰ ৱেটলেণ্ডত যিসমূহ মাটি দখল কৰিলে সেই মাটিসমূহ অসমীয়াক উভতাই দিয়াৰ নিচাত মই আবদ্ধ হৈ আছোঁ আৰু সেই নিচাটো মোৰ লাগি আছে। গতিকে অহা 1 মাহত আৰু কেইবাটাও উচ্ছেদ দেখা পাব। গতিকে সেইটোলৈ কোনো কম্প্ৰমাইজ নাই। আৰু অসমৰ ইতিহাসত বিষ্ণুৰাম মেধিৰ পিছত আটাইতকৈ ডাঙৰ মাটি উদ্ধাৰ কৰা ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী। This eviction drive will continue because only you people are only saying that how much forest land under encroachment. This data published only in newspaper. So as long as you keep on publishing, I have to keep on acting.